আজি প্ৰায় দুপৰীয়া 3 বজাৰ পিছত ছাগলীটো মানে নাই দেখা। তাৰপিছত মই ভাবিছোঁ গধূলি হ'লে সদায় আহে ঘৰত, আজিও আহিব। তাৰপিছত গধূলি মোটামুটি মই এনে 4:30-5টা মানত তাৰমানে গৰম পানী চাপৰ চব্জি বাকলি চাকলি মানে দানা দি পেলাই মাতোঁ, তেতিয়া মানে গোটেইখিনি ডাউৰি। পিছত অহা নাই। সম্ভৱ ক'ৰবাত বেলেগত খাই আছে, অলপ দেৰিকৈ আহিব, যিমানে মানে আন্ধাৰ হ'ব দিছে। ইয়াৰ খবৰ নাই। পিছত বাকী চবৰে ঘৰে ঘৰে ছাগল সোমালা ঘাট। পিছত মই যাই বিচাৰিলোঁ ওচৰৰ গাঁৱত কাষৰ ঘৰত, পিছত নাই, ক'তো নাই। লাষ্টত কি কৰোঁ, তাৰপিছত কোনোবাই ক'লে কি যোৱাকালি বোলে আমাৰ গাঁৱৰে মূৰত থানখন যি আছে তাৰে আগতো এটা 11টাত দিনৰ 11টাৰ পিছত মানে ছাগল এটা পাঠা ছাগল নাইকিয়া হৈছে। তাৰপিছত মই বোলো বাদ দিয়া এইটো নিলা। তথাপিও মোৰ মনটো ক'লাক নহয়, চকুৰ ফালে নাযাওঁ। মোৰ মানে অলপ ডাউট হৈছিল, কোনোবাই মানে বাইকেদি সম্ভৱ নিব পাৰে। মই ভাবিলোঁ কি উমিয়াপুৰৰ পৰাই বামুণ্ডি এনে ফুৰি আহিব। এনেতো চকুত যাওঁৱেই মই, সেনেকৈ চাইকেলখন লৈ মই ওলাই গৈছোঁ। যাই পেলাই মই উমিয়াপুৰ পাইছোঁ। উমিয়াপুৰৰ যিখন দেৱেশ্বৰ বুলি মাংস কচাই দোকান, তাত ছাগলীটো বন্ধা আছে। তাৰপিছত মই প্ৰথম যোৱা নাই, যাই পেলাই মই হেৰি কৰিছোঁ, আমাৰ গাঁৱৰে চলি লগত ফোন কৰিছোঁ, কৰি পেলাই এনে কথা ছাগলীটো মই পাইছোঁ। উমিয়াপুৰত গ'লোঁ মই চাইকেল লৈ কিনে, টৰ্চ এটা লৈ গৈছোঁ। তাৰপিছত যিখন দেৱেশ্বৰৰ কচাই দোকান মাংসৰ দোকান, তাতে মই দূৰৰ পৰা দেখা পাইছোঁ ৰাস্তাৰ এইটো ফালৰ পৰা ছাগলী এটা ক'লা বন্ধা আছে। তাৰপিছত এইটো চাইডে এখন চব্জি দোকান আছে। মই ভাবিছোঁ কি ডাইৰেক্ট দোকানত নোসোমাওঁ, চব্জি দোকানত যাম, যাই পেলাই নিজে চাই ল'ম আগে হয়নে নহয়। বেলেগ ক'লা ছাগলীটো বহুত হ'ব পাৰে। তাৰপিছত গৈছোঁ, যাই পেলাই দেখা পাইছোঁ হৈ ছাগলীটো মৰে। তাৰপিছত মই আমাৰ গাঁৱৰ চলি দুটামানক ফোন কৰিলোঁ, এনেকৈ ছাগলীটো পাইছোঁ, তহঁতে আছোন। তাৰপিছত গ'লোঁ, যাই পেলাই দেৱেশ্বৰক সুধিলোঁ, বোলে ছাগলীটো আনিছোঁ, কিন্তু এটা মোক কৈছে ল'ৰাহে মোক দি গৈছে, এইটো তোমাৰ হ'লেও আমিতো গম নাপাওঁ। কি পইচা এনেকৈ কিমান দামত বা আনিছে, সম্ভৱ 46 নে কি দামত মানে হেৰি কৰিছে আৰু বিক্ৰী কৰিছে। 1000 টকা নে কি এডভান্স আনিছে, বাকীখিনি পিছত নিব। বোলে ছাগলীটোতো মোৰ হয়। আৰু ছাগলীটো তোমাৰ কেনেকৈ হ'ব, সিটো বিক্ৰী কৰি গৈছে বেলেগ চলি এটাই। তাৰপিছত তাহাঁতক বোলো এটা কাম কৰা, ফোন কৰি সিহঁতক মাতা। তাৰপিছত কৈছে বোলে কোনটো চলি, বোলে সি নহয় বেলেগ ল'ৰা এটাই দিছে, দুয়ো একেলগে আছিল। সেই ল'ৰাটো এতিয়া ফোন কৰি পেলাই মাতালাক। বহু সময় পিছত গেলা। আৰু কোন কোন আছিল লগত এতিয়া মই গম পোৱাত ই অকলে আছে, আৰু এতিয়া শুনা পাইছোঁ ভাস্কৰ কলিতা বুলি ল'ৰা এজন আছে বোলে লগত। কি কৰে তেখেতে এনেই আপোনাৰ মুখকুচিৰ হেৰি আছে, হাৰ্ডৱেৰ দোকান আছে। 4 চকা আছে, তেওঁ 4 চকা টানা বুলি গম পালোঁ। 4 চকীয়া ভিতৰত সোমাই লৈ পেলাই লৈ